So let's start this session. Okay. So from October to March আমি গোটেইখিনি কমপ্লিট কৰি ল'ম যিমানখিনি আছে আৰু সব বস্তু আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনিয়ে মই কৰাম ঠিক আছে যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনিয়ে মই কৰাম তো ইয়াতে এটা বস্তু দেখা পোৱা গৈছে চোৱা কিছুমান বস্তুটো আমি মেইনছ পাৰ্চপেক্টিভৰ পৰা লৈছিলোঁ কিছুমান আমি বহুতখিনি আঁতৰাইও দিলোঁ ঠিক আছে এইখিনি আমাৰ মেগাজিনত থকা যিখিনি কাৰেণ্ট এফেয়াৰ্ছ হয় সেইখিনিয়ে হয় বেলেগ একো কাৰেণ্ট এফেয়াৰ্ছ নাই এই চাউণ্ডটো অফ কৰি লোৱা কাৰ কাৰ অন হৈ আছে নীলাক্ষী টাৰ্ণ অফ ইউৰ মাইক অ'কে চ' ফাৰ্ষ্ট টপিক যোনটো আছিলে এইটো আছিলে এবাউট দ্য চাইল্ড এবিউজ ঠিক আছে ইন ইণ্ডিয়া অ'কে তো তাত কিছুমান বস্তু আছে আমি এতিয়া কি চাব লাগিব যে চাইল্ড প্ৰটেকশ্যনৰ কাৰণে কি কি আমাৰ ইয়াতে এক্ট আছে কি কি কমিশ্যন আছে এইখিনি বস্তু এবাৰ চাব লাগিব তো জাষ্ট ফ্ল' চাৰ্ট টাইপে বনাই ল'বা ঠিক আছে ইয়াত লিখিব লগা বহুত কিবা কিবি একো নাই চ' অকল ফ্ল' চাৰ্ট টাইপ বনাই ল'বা চ' চোৱা গভৰ্ণমেণ্ট ইনিচিয়েটিভ ৰিগাৰ্ডিং চাইল্ড কজেছ চাইল্ড মানে যিটো ৰুট কজেছ অফ চাইল্ড এবিউজ এণ্ড নেগলেক্ট তাতে আমাৰ গভৰ্ণমেণ্ট ইনিচিয়েটিভ কি কি আছে যদি ফাৰ্ষ্ট ক'ব লাগে এবাউট পক্সো চাইল্ড এবিউজত বেচিকেলি পক্সো প্ৰিভেনশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্স এক্ট অফ 2012 চ' এইটো মই অলৰেডি বহুতবাৰ কৈছোঁ যে পক্সো এক্টখনৰ আণ্ডাৰতে কি কৰে যিমানবোৰ ছেক্সুৱেল এবিউজৰ মানে ক্ৰাইম থাকে বা এক্সপ্লইটেশ্যনৰ যিবোৰ তোমাৰ ইছ্যুজ থাকে সেইবোৰ ইয়াৰ জৰিয়তে এড্ৰেছ কৰা যায় ঠিক আছে আৰু সেই যোনে কৰে তেওঁলোকৰ এগেইনষ্টত ষ্ট্ৰিঞ্জেণ্ট লিগেল প্ৰভিজনছ লোৱা যায় এতিয়া আৰু এটা বস্তু আছে যিটো একদম নিউজত আছিলে পক্সো ই বক্স মই লাষ্ট কাৰেণ্ট এফেয়াৰ্ছতো কৈছিলোঁ পক্সো যোনটো ই বক্স আছে ডেট ইজ অল এবাউট অনলাইন কমপ্লেইন মেনেজমেণ্ট ছিষ্টেম ফৰ ইজি এণ্ড ডিৰেক্ট ৰিপৰ্টিং অফ sexual offenses against children and timely action against offenders ঠিক আছে যদি এনেকুৱা অফেন্সেছ হৈছে তো তেওঁলোকৰ যাৰ মানে এনেকুৱা যদি অফেন্সেছ হৈছে সেইটো ৰিপৰ্ট কৰা ঠিক ইজি ছিষ্টেম এটা সেইটো কি হয় ইজি ছিষ্টেম তো অনলাইন কমপ্লেইন মেনেজমেণ্ট ছিষ্টেম ন চ' এই যিটো পক্সো ই বক্স আছে এইটোৰ থ্ৰুদি সেই অফেন্সেছবোৰ আমি কি কৰিব পাৰোঁ ৰিপৰ্ট কৰিব পাৰোঁ আৰু অফেণ্ডাৰ্ছৰ এগেইনষ্টত কি কৰিব পাৰোঁ একশ্যন গ্ৰহণ কৰিব পৰা যায় সেই বস্তুখিনি ইম্পৰ্টেণ্ট হয় চ' পক্সো ই বক্সটো মনত ৰাখিবা নেক্সট আছে NCPCR ডেট ইজ নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইট নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটৰ কাৰণে ঠিক আছে তোমাৰ চাইল্ড ৰাইটৰ কাৰণে যিখন কমিশ্যন আছে সেই কমিশ্যনখনৰ কাম কি হয় যে আমাৰ ইণ্ডিয়াত যিমানবোৰ লজ পলিচিজ বা প্ৰগ্ৰেমছ আছে ঠিক আছে সেইখিনি মানে এনেকুৱা ধৰণে বনোৱা হৈছে নে নাই ইন consonance with the child rights perspective as enshrined in the Constitution of India and the UN Convention of the Rights of the Child. So UN or যিখন কনভেনশ্যন আছে চাইল্ড ৰাইটৰ ওপৰত বা আমাৰ কনষ্টিটিউশ্যনত যিসমূহ কথা লিখা আছে সেই ক্ষেত্ৰত বা সেইটো ডিৰেকশ্যনৰ ইন লাইন অফ ডেট দ'জ প্ৰভিজনছ আমাৰ ইয়াতে কিবা এখন ল বা পলিচি এখন বনোৱা হৈছে নাই সেইটো চোৱাৰ দায়িত্ব কাৰ NCPCRৰ নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছৰ হয় ক্লিয়াৰ নেক্সট ইজ ইণ্টিগ্ৰেটেড চাইল্ড প্ৰটেকশ্যন স্কিম ঠিক আছে ICPS aims at building a protective environment for children in difficult circumstances through গভৰ্ণমেণ্ট চিভিল ছ'চাইটি পাৰ্টনাৰশ্বিপ যদি সোধে গভৰ্ণমেণ্ট আৰু চিভিল ছ'চাইটি লাইক NGO হ'ব পাৰে বা এটা সাধাৰণ মানুহৰ মানে জনগণৰ এটা মানে তোমাৰ কি হয় গোট হ'ব পাৰে তো এই চিভিল ছ'চাইটি মানে আমাৰ মানুহখিনিৰ কথা বুজোৱা গৈছে আৰু গভৰ্ণমেণ্টৰ এটা কলাবৰেশ্যনত ঠিক আছে কোনটো স্কিম লঞ্চ কৰা গৈছে ইণ্টিগ্ৰেটেড চাইল্ড প্ৰটেকশ্যন স্কিম ইম্পৰ্টেণ্ট টু নোট ডেট অপাৰেশ্যন স্মাইল যিটো অপাৰেশ্যন হয় যাক কোৱা হয় মুস্কান অপাৰেশ্যন মুস্কান বুলি কোৱা হয় এইটো কোনে কাৰ ইনিচিয়েটিভ এইটো মনত ৰাখিবা বহুতে তলত দিব পাৰে যে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট এইটো উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ নহয় এইটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ হয় কিহৰ কাৰণে টু ৰেস্কিউ ৰিহেবিলিটেট মিচিং চিলড্ৰেন যিখিনি মিচিং চিলড্ৰেন আছে তেওঁলোকক ৰেস্কিউ কৰিবৰ কাৰণে অপাৰেশ্যন স্মাইলটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে লঞ্চ কৰিছিলে তাৰ এগেইনষ্টত আমাৰ কনষ্টিটিউশ্যনত প্ৰভিজন আছে বা তোমাৰ কি কয় এক্ট অনা গৈছে যেনেকৈ ৰাইট টু এডুকেশ্যন এক্ট অফ 2009 যাৰ জৰিয়তে 14 বছৰলৈকে যিমানখিনি শিশু আছে তেওঁলোকক ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন দিয়াৰ গেৰেণ্টি কথা কোৱা গৈছে আৰু সেইটো কনষ্টিটিউশ্যনতো তাৰ প্ৰভিজন এনশ্ৰাইন কৰা গৈছে ঠিক আছে তাৰ লগতে চাইল্ড লাইন ইণ্ডিয়া আছে মনত ৰাখিবা অপাৰেশ্যন স্মাইলটো ৰেস্কিউ এটা অপাৰেশ্যন হয় ঠিক আছে মিচিং চিলড্ৰেনৰ সেইটো হোম এফেয়াৰ্ছৰ দায়িত্ব তেওঁলোকৰ ইনিচিয়েটিভ চাইল্ড লাইন ইণ্ডিয়া যোনটো আছে সেইটো উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ এটা প্ৰজেক্ট হয় okay the child line India is a telephone helpline for children in distress okay constitutional provisions definitely আমি জানো যে article 21 ত যিকোনো মানুহৰ কাৰণে যিকোনো জেন্ডাৰৰ কাৰণে বা যিকোনো এজৰ মানুহৰ কাৰণে
কি কৰিছে, ইট প্ৰভাইডছ ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি 21A আমি পাইছোঁ অলৰেডি, যিটো তোমাৰ 2009 যিখন এক্ট আছে, ঠিক আছে, য'ত তাৰ ৰিলেটেড এটা প্ৰভিজন আছে কি আমি 21A কি লিখা আছিলে যে 6 বছৰ বা 14 বছৰ বয়সৰ শিশুক কি দিব লাগে, ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন প্ৰভাইড কৰাটো আমাৰ দায়িত্ব হয়। আৰ্টিকল 24 কি লিখা আছে তোমালোকৰ মনত থাকিব যে যিকোনো ধৰণৰ হাজাৰডাছ এমপ্লয়মেণ্ট, সাপোজ কয়লা খনি হ'ব পাৰে, বিভিন্ন ধৰণৰ খনি হ'ব পাৰে, মাইন্স হ'ব পাৰে, ঠিক আছে, হাজাৰডাছ ফেক্টৰী হ'ব পাৰে, তাত কোনো ধৰণৰ ন' চাইল্ড বিল' দ্য এজ গ্ৰুপ অফ 14 years 14 বছৰ বয়সৰ তলৰ কোনো ল'ৰা ছোৱালীয়ে কি কৰিব নোৱাৰিব, কেনেকুৱা ধৰণৰ হাজাৰডাছ এমপ্লয়মেণ্টৰ লগত জড়িত হ'ব নোৱাৰিব। আৰু পৰৱৰ্তী পৰ্যায়ত এই বস্তুটো কি কৰি দিলে, তোমাৰ 18 বছৰৰ তলত কোনো হাজাৰডাছ এক্টিভিটিজত এংগেজ হ'ব কোনো চাইল্ডে নোৱাৰিব বুলি কৈলে, ঠিক আছে। তো দেট ৱাজ অল এবাউট দ্য চাইল্ড এবিউজ এণ্ড নেগলেক্ট এণ্ড চাম গভৰ্ণমেণ্ট ইনিচিয়েটিভছ। তাৰ লগত আৰু আছে 39F-টো আছে, ঠিক আছে, চাই ল'বা এবাৰ। 51A টু প্ৰভাইড অপৰচুনিটিজ ফৰ এডুকেশ্যন টু হিজ চাইল্ড বিটুইন দ্য এজ অফ 6 and 14 years, যোনটো 21A কথা কয় সেইটো আৰু ক'ত লিখা আছে ছেম বস্তুটো 39F, ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ তোমাৰ কি কয় য়েছ DPSP বা ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিৰ এইটো কথা লিখা আছে যে ষ্টেটখনে কেনেকুৱা অপৰচুনিটি দিব লাগে, ঠিক আছে, যাতে শিক্ষাৰ সুবিধা দিয়ে প্ৰত্যেকজন শিশুৰ ক্ষেত্ৰত 6 বছৰ বা 14 বছৰ বয়সৰ ক্ষেত্ৰত। চ' দেট ৱাজ অল এবাউট some government initiatives in this line. Next যোনটো টপিক আছে that is about ৰিয়াং ট্ৰাইব। মই অলৰেডি কৰাইছিলোঁ এইবিলাক কাৰেণ্ট এফেয়াৰ্ছ। ৰিয়াং কমিউনিটি যোনটো আছে সেইটো ক'ৰ কমিউনিটি হয়, ইট ইজ এ কমিউনিটি ফ্ৰম ত্ৰিপুৰা, ঠিক আছে। আৰু তেওঁলোকে যোনটো তেওঁলোকৰ এটা মানে কি কয় তোমাৰ মানে এটা ফেষ্টিভেল আছে ডেট ইজ কল হোজাগিৰি। সেই হোজাগিৰিৰ দিনটোত তেওঁলোকে একচুৱেলি তেওঁলোকে ৰিয়াং কমিউনিটিয়ে ডিমাণ্ড কৰিছে যে ত্ৰিপুৰা গভৰ্ণমেণ্টে এইটো এটা হলিডে হিচাপে পালন কৰিব লাগে। তো আমাক সেইটো ইম্পৰ্টেণ্ট নহয়, আমাৰ কাৰণে ৰিয়াং ট্ৰাইবটো এইবছৰৰ এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট, কাৰণ কেলে ট্ৰাইব ৰিলেটেড আমাৰ কাৰেণ্ট এফেয়াৰ্ছত যিখিনি ট্ৰাইবছ থাকে, ঠিক আছে, সেইখিনিৰ বিষয়ে সুধি দিয়ে ষ্টেটমেণ্ট ৱাইজ। তো মনত ৰাখিবা ৰিয়াং ট্ৰাইবক কি বুলি কোৱা হয়, ব্ৰু বুলি কোৱা হয়, ব্ৰু ট্ৰাইব বুলি কোৱা হয়, ঠিক আছে। এণ্ড ইট ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট ট্ৰাইবেল কমিউনিটি অফ ত্ৰিপুৰা আফটাৰ দ্য ত্ৰিপুৰী ক্লেন। ত্ৰিপুৰী যিখিনি মানুহ তেওঁলোকৰ বাহিৰে ছেকেণ্ড যদি আমি ক'বলৈ যাওঁ, ৰিয়াং যিটো ট্ৰাইব আছে তেওঁলোকৰ পপুলেশ্যন আটাইতকৈ ডমিনেণ্ট হয়। ডেট ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট ট্ৰাইবেল কমিউনিটি অফ ত্ৰিপুৰা। ইম্পৰ্টেণ্ট টু নোট ডেট ৰিয়াং কমিউনিটি কোনটো কেটেগৰীত পৰে, কোনটো গ্ৰুপত পৰে, ক্লাছিফাই কৰা গৈছে পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছ বা PVTGs, ঠিক আছে, that they are the only PVTG residing in the state of Tripura. ত্ৰিপুৰাত বসবাস কৰা one and only particularly vulnerable ট্ৰাইবেল গ্ৰুপছৰ অন্যতম বা একমাত্ৰ যোনটো ট্ৰাইব আছে সেইটো কোনটো হয় ত্ৰিপুৰাৰ, কোনটো আছে ৰিয়াং বা ব্লু কমিউনিটি, ঠিক আছে। এপাৰ্ট ফ্ৰম ত্ৰিপুৰা দে আৰ অলছ' ফাউণ্ড ইন দ্য নেইবাৰিং ষ্টেটছ অফ মিজোৰাম এণ্ড এ ফিউ ইন আছাম, ঠিক আছে। ৰিয়াংছ আৰ ছেড টু হেভ কাম ফাৰ্ষ্ট ফ্ৰম দ্য ছান ষ্টেট, ডেট ইজ তোমাৰ যিটো আপাৰ বাৰ্মা আছে, ছান প্ৰভিন্স অফ ম্যানমাৰ, তাৰ পৰা তেওঁলোকে আহিছিলে, তাৰ থ্ৰুদি তেওঁলোকে চিটাগং হিল ডিষ্ট্ৰিক্টৰ চাউদাৰ্ণ পাৰ্ট অফ ত্ৰিপুৰাত বসবাস কৰিছিলে। সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, মনত ৰাখিবলৈ কথা কি হৈছে দে আৰ দ্য অনলি PVTG ৰিজাইডিং ইন দ্য ষ্টেট অফ ত্ৰিপুৰা, ঠিক আছে। নেক্সট হৈ গ'ল তেওঁলোকৰ যোনটো লেংগুৱেজ সেইটো কি বুলি কোৱা হয়, কাউব্ৰু বুলি কোৱা হয়, মই অলৰেডি কৈছিলোঁ, যিটো ককবৰক ডাইলেক্ট, ঠিক আছে। এণ্ড ব্ৰডলি ইট ইজ দ্য ককবৰক ডাইলেক্ট। চ' এইটো কি হয়, ককবৰক ডাইলেক্টৰ আণ্ডাৰত যোনটো তোমাৰ কব্ৰু ভাষা আছে, লেংগুৱেজটো কব্ৰু, ডাইলেক্টটো উপভাষাটো কোনটো কয় তেওঁলোকে ককবৰক ডাইলেক্ট কয়। এই যিটো লেংগুৱেজ ফেমিলি আছে এই লেংগুৱেজটো কোনটো লেংগুৱেজ ফেমিলি হয়, অবভিয়াছলি কি হ'ব, টিবেটো বাৰ্মিজ। মেক্সিমাম ট্ৰাইবছৰ কি হয়, টিবেটো বাৰ্মিজ লিংগুৱেষ্টিক ফেমিলিৰ পৰা বিলং কৰে। এথনিকেলি ৰিয়াংছ আৰ ডিভাইডেড ইনটু টু মেজৰ ক্লেন্স, এটাক কোৱা হয় মেছকা, এটাক কোৱা হয় মলছয়, ঠিক আছে, মেছকা আৰু এটাক কি কোৱা হয় মলছয়, okay, মলছয়, মেছকা এণ্ড মলছয়। চ' দিজ আৰ the two major clans of the Riyang community of Tripura. Clear to all of you? PVTG হয়, ঠিক আছে, টিবেটো বাৰ্মিজ হয় লিংগুৱেষ্টিকেলি, কব্ৰু তেওঁলোকৰ লেংগুৱেজ হয়, ককবৰক ডাইলেক্ট তেওঁলোকে কয়, মেছকা আৰু মলছয় তেওঁলোকৰ দুটা ভাগ হয়। এতিয়া PVTGৰ কথা যে কৈছোঁ, PVTG ৰিলেটেড UPSCও কুৱেশ্যন কৰে। চ' PVTG হ'বৰ কাৰণে যিকোনো এটা ট্ৰাইবেল গ্ৰুপক পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপ হিচাপে ডিক্লেয়াৰ কৰিবৰ কাৰণে কিছুমান কণ্ডিশ্যনছ লাগে, যেনেকৈ তেওঁলোকৰ যিমানবোৰ জীৱন যাপনৰ যিটো ব্যৱস্থা বা প্ৰণালী হয় সেইটো প্ৰিমিটিভ হ'ব লাগিব, আদিম হ'ব লাগিব। ডেট মিনছ আমাৰ কি আমি ফোন ইউজ কৰিছোঁ, লেপটপ ইউজ কৰিছোঁ, আমাৰ হাতত কাৰ আছে, বাইক আছে, ঠিক আছে, চাইকেল আছে, ঠিক আছে। তো আমি প্ৰিমিটিভ লাইফ এটা জীয়াই থকা নাই, কিন্তু যিখিনি প্ৰিমিটিভ আদিম যুগত যি ধৰণে জীয়াই সেই প্ৰিমিটিভ ট্ৰেটছ, লাইফত প্ৰিমিটিভ ট্ৰেটছ তেওঁলোকৰ থাকিব লাগিব, আদিম ব্যৱস্থাপনা এটা থাকিব লাগিব। তাৰ লগত জিঅ'গ্ৰাফিকেলি বা ভৌগোলিক দৃষ্টিভংগীৰ পৰা যদি ক'বলৈ যাওঁ এটা জিঅ'গ্ৰাফিকেল আইচলেশ্যন,
তেওঁলোকৰ থাকে সেই কমিউনিটিটো জিঅ'গ্ৰাফিকেলি আইচলেটেড কমিউনিটি হ'ব লাগিব লিটাৰেচিৰ ফালৰ পৰা সেই কমিউনিটিটো আটাইতকৈ ল' লিটাৰেচিৰ হ'ব লাগিব তাৰ লগত জিৰ' টু নিগেটিভ পপুলেশ্যন গ্ৰোথ আৰু যদি পপুলেশ্যন গ্ৰোথৰ কথা কওঁ পপুলেশ্যন গ্ৰোথ ইদাৰ জিৰ' নহ'লে নিগেটিভ গ্ৰোথ ৰেট সেই কমিউনিটিটো থাকিব লাগিব আৰু লগতে বেকৱাৰ্ডনেছ থাকিব লাগিব চ' সুধিব পাৰে যে PVTGৰ ক্ৰাইটেৰিয়া কেইটা কি কি হয় তলত উল্লেখ কৰা কোনটো হয় প্ৰথম কথা সদায় মনত ৰাখিবা প্ৰিমিটিভ ট্ৰেটছ থাকিব লাগিব জিঅ'গ্ৰাফিকেলি ছেকেণ্ড কথা জিঅ'গ্ৰাফিকেলি আইচলেটেড হ'ব লাগিব 3 নম্বৰ কথা বাৰ্থ ৰেট যোনটো আছে সেইটো জিৰ' বা নিগেটিভ হ'ব লাগিব লিটাৰেচি 4 নম্বৰ ল' লিটাৰেচি এণ্ড 5 নম্বৰ বেকৱাৰ্ডনেছ থাকিব লাগিব তেতিয়াহে এটা গ্ৰুপক পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপ হিচাপে কি কৰা যায় ক্লাছিফাই কৰা যায় মোৰ অভাৰ দে আৰ লাৰ্জলি ডিপেণ্ড অন হাণ্টিং এতিয়াও তেওঁলোক কিহৰ ওপৰত জড়িত চিকাৰৰ ওপৰত হাণ্টিঙৰ ওপৰত তেওঁলোক ডিপেণ্ডেণ্ট হয় ঠিক আছে ফৰ ফুড এণ্ড প্ৰি এগ্ৰিকালচাৰ লেভেল অফ টেকনলজি এইটোও মনত কৰিব লাগে তেওঁলোকৰ যিটো টেকনলজি হয় এগ্ৰিকালচাৰ সেইটো প্ৰি এগ্ৰিকালচাৰ লেভেলৰ হয় একেবাৰে আদিম যুগৰ এটা ব্যৱস্থা প্ৰণালীৰ জৰিয়তে তেওঁলোকে এতিয়াও কৃষি কাৰ্য কৰে মনত ৰাখিবলগীয়া কথা এইটো হয় যে তোমালোকক যদি কুৱেশ্যন কৰে যে ইণ্ডিয়াত কিমানটা PVTG আছে তোমালোকে মনত ৰাখিবা 75টা গ্ৰুপ আছে PVTG ঠিক আছে মানে 75টা ট্ৰাইবছ আছে ঠিক আছে 2.8 মিলিয়ন পপুলেশ্যন প্ৰায় তোমাৰ 28 লাখ PVTG মানে পপুলেশ্যন আছে আৰু কিমানটা গ্ৰুপৰ পৰা বিলং কৰে 75টা গ্ৰুপৰ পৰা বিলং কৰে 18খন ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজত পোৱা যায় মানে 18খন ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজত 220খন ডিষ্ট্ৰিক্টত বা 220খন জিলাত এই 75টা ট্ৰাইবে বসবাস কৰে ইজ ইট ক্লিয়াৰ টু অল অফ ইউ ক্লিয়াৰ আজি মই অলপ ফাষ্ট গৈছোঁ দেই বহুত বস্তু আছে ঠিক আছে এইখিনি এইটো চাই ল'বা জেণ্ডাৰ বেছড ভাইলেন্স ইন ইণ্ডিয়া নেক্সট আহিব তোমাৰ যোৱাবাৰ এটা আছিল যে চাইক্লোন ফেংগাল ইন তামিলনাডু কোষ্ট তো সুধিব পাৰে ফেংগাল কি হয় ৰিচেণ্টলি চিন ইন দ্য নিউজ কি হয় এটা নতুন প্ৰজাতি হয় ঠিক আছে নিউ লিভিং অৰ্গেনিজিম ডিস্কভাৰ্ড ইন মহাৰাষ্ট্ৰ ফৰ এক্সাম্পল এনেকৈ দিব পাৰে চাইক্লোন হয় ফেংগাল ঠিক আছে ক'ত ক'ত এফেক্ট কৰিছিলে কাৰাইকাল মহাবলীপুৰম তামিলনাডু ঠিক আছে আৰু তোমাৰ তামিলনাডু ঠিক আছে একৰ্ডিং টু দ্য IMD ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় মনত ৰাখিবলৈ কথা এইটো যে কিছুমান চাইক্লোনৰ নেমিং অফ চাইক্লোনৰ কিছুমান নিয়ম আছে ঠিক আছে এই যিটো ফেংগাল হয় এইটো কোনে দিছে সেইটো মনত ৰাখিবা ষ্টেটমেণ্ট ৱাইজ হিচাপে যদি আহে চৌদি আৰবিয়া দিয়া এটা নাম হয় ফেংগাল ইন আৰবিক মিনছ ৰিফ্লেক্টিং ৰিজনেল লিংগুইষ্টিক এণ্ড কালচাৰেল আইডেণ্টিটি ঠিক আছে যে আঞ্চলিক ভাষা আৰু সাংস্কৃতিক যি আমাৰ পৰিচয় আছে এইটো সূচায় ফেংগাল ঠিক আছে চাইক্লোন নেমিং চিষ্টেমটো কি হয় এবাৰ জানিলো আছে চাইক্লোন এটা কেনেকৈ নামাকৰণ কৰা যায় কি হয় শুনা পেনেল অফ 13 কাণ্ট্ৰিজ আণ্ডাৰ দ্য ৱৰ্ল্ড মেট্ৰলজিকেল অৰ্গেনাইজেশ্যন এণ্ড ইউনাইটেড নেশ্যন ইকনমিক এণ্ড ছ'চিয়েল কমিশ্যন ফৰ এছিয়া এণ্ড দ্য পেচিফিক আমাৰ এই অঞ্চলটোত এছিয়া পেচিফিকৰ এই অঞ্চলটোত ঠিক আছে তো এই অঞ্চলটোত প্ৰায় 13খন কাণ্ট্ৰি আছে ঠিক আছে যি WMOৰ পাৰ্ট হয় ৱৰ্ল্ড মেট্ৰলজিকেল অৰ্গেনাইজেশ্যনৰ পাৰ্ট হয় আৰু ইউনাইটেড নেশ্যন ইকনমিক এণ্ড ছ'চিয়েল কমিশ্যনৰ তোমাৰ এটা পাৰ্ট হয় আৰু এই এছিয়া পেচিফিক ৰিজনৰ কাৰণে 13খন কাণ্ট্ৰিয়ে ডিচাইড কৰে যে কোনটো চাইক্লোনৰ নাম কি হ'ব মেম্বাৰ কাণ্ট্ৰিজ কি চাই লোৱা এইটো ইম্পৰ্টেণ্ট হয় আমাৰ ইণ্ডিয়া আছে ঠিক আছে সাউথ এছিয়াৰ বাংলাদেশ আছে তোমাৰ বাকী ওচৰ পাজৰ যদি ইণ্ডিয়াৰ ওচৰ পাজৰ বাংলাদেশ আছে ম্যানমাৰ আছে নেইবাৰিং কাণ্ট্ৰি কিখন আগতে চাই লওঁ শ্ৰীলংকা ঠিক আছে পাকিস্তান অ'কে এইখন আমাৰ ওচৰে পাজৰে থকা কাণ্ট্ৰি যদি আমি সাউথ ইষ্ট এছিয়াত চাওঁ থাইলেণ্ড আছে অ'কে যদি চেণ্ট্ৰেল এছিয়া বা ৱেষ্ট এছিয়াৰ ফালে চাওঁ UAE য়েমেন অ'কে ইফালে তোমাৰ তলৰ ফালে মালদ্বীপছ আছে চৌদি আৰবিয়া আছে কাটাৰ আছে তো অভাৰঅল কিমানখন আছে 13খন আছে এতিয়া কথাটো হৈ গ'ল কি ইচ মেম্বাৰ ছাবমিটছ এ লিষ্ট অফ 13 নেমছ তেওঁলোকে 13টাকৈ নাম ছাবমিট কৰে ক্ৰিয়েটিং এ ৰোটেটিং নেমিং চিষ্টেম এণ্ড নেম ইজ নট ৰিইউজ এবাৰ যদি ইউজ কৰি দিলে মানে এনেকুৱা হয় যে 1 2 3 4 5 6 7 8 9 10কে 13খন কাণ্ট্ৰি থাকিব আৰু ইফালে 13টা নাম তেওঁলোকে কি কৰিব ৰেকমেণ্ড কৰিব ঠিক আছে তো এই হিচাপত কি হ'ব ছাপ'জ এইবাৰ ইণ্ডিয়াৰ পৰা এটা নাম গৈছে নেক্সট ছাপ'জ বাংলাদেশ আছে বোলে তো বাংলাদেশে কি কৰিব বাংলাদেশে যোনটো চাইক্লোনৰ নাম দিব সেই চাইক্লোনটোৰ নাম ইউজ হ'ব চ' এইটো ৰিইউজ নহয় মনত ৰাখিবা কাৰেণ্ট লিষ্ট আফটাৰ ফেংগল নেক্সট চাইক্লোন উইল বি সখী শ্ৰীলংকাৰ এণ্ড দেন থাইলেণ্ডৰ মন্থা এইটো মনত ৰাখি থবা ফাংগাল হৈ গ'ল ফাংগালৰ পাছত কি ফেংগালৰ পাছত কি ফেংগাল নট ফাংগাল ফেংগাল হৈ গ'ল দেন এবাৰ কি হ'ব সখী এইটো শ্ৰীলংকাই দিয়া নাম হয় এণ্ড মন্থা যিটো কোনে দিয়া নাম হয় সেইটো থাইলেণ্ডে দিয়া নাম হয় চ' আগতেই নেমিং হৈ যায় বুজি পালা কথাটো ৱৰ্ল্ড মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ কথা যেতিয়া ওলাইছে এটা কথা জানি লোৱা যে ৱৰ্ল্ড মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট তোমাৰ 1950ত গঠন কৰা হৈছিলে হেডকোৱাৰ্টাৰ ক'ত আছে জেনেভা ছুইজাৰলেণ্ডত বেচিকেলি কি হয় ৱেডাৰ ক্লাইমেট বা হাইড্ৰলজি আৰু ৰিলেটেড জিঅ'ফিজিকেল চায়েন্সৰ লগত জড়িত
যিমানবোৰ তোমাৰ কি কয় যিমানবোৰ কথা আছে সেই বস্তুটোৰ ক্ষেত্ৰত ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন তেওঁলোকে ফেচিলিটেট কৰে বেলেগ বেলেগ কাণ্ট্ৰিজৰ মাজত they deals with the weather climate and hydrology and related physical sciences ঠিক আছে কি কৰে তেওঁলোকে it promotes the exchange of data information and research among member countries যিমানকেইখন মেম্বাৰ কাণ্ট্ৰিজ আছে তেওঁলোকৰ মাজত এই ডাটাবোৰ ঠিক আছে সাপোজ ডাটা হওক ইনফৰমেশ্যন হওক ৰিচাৰ্চ হওক তেওঁলোকে কি কৰে শ্বেয়াৰ কৰে The next topic is about Ayushman Bharat. So Ayushman Bharat to তোমালোকে কথা জানা হেল্থ কভাৰেজ হয় হেল্থ ইঞ্চুৰেঞ্চ এটা ইনিচিয়েটিভ হয় So PM Modi extended the Ayushman Bharat to all senior citizens who are above the age of 70 years. এতিয়া কি কৰি দিলে যোৱা বছৰ যে 70 বছৰৰ ওপৰত যিখিনি মানুহ আছে তেওঁলোকক কি দিয়া যাব এই আয়ুষ্মান ভাৰতৰ সুবিধা ঠিক আছে দিয়া যাব ওকে তেওঁলোকৰ ক্ষেত্ৰত এই আয়ুষ্মান ভাৰতৰ সুবিধা দিয়া যাব above 70 years of age তেওঁলোকৰ কাৰণে এই সুবিধা এক্সটেণ্ড কৰিছে Expansion of coverage. Health coverage is now extended to all senior citizens aged above 70 and no income based eligibility restriction. কাৰোবাৰ যদি তাত বোলে 20 লাখ টকাও ইনকাম কৰে প্ৰত্যেক বছৰ তেও পাব 1 লাখ টকা ইনকাম কৰিলেও তেও পাব 70 বছৰৰ ওপৰৰ মুঠতে হ'লেই হ'ল ঠিক আছে the Ayushman Vaya card will facilitate free healthcare access for senior citizen ইয়াৰ কাৰণে কোনখন কাৰ্ড ইউজ কৰিব লাগিব তেওঁলোকে for senior citizen This is Ayushman Vaya card. মই অলৰেডি সিদিনাও কৰাইছিলোঁ Ayushman Vaya card. Ayushman Bharat scheme টো কথা যদি ক'বলৈ যাওঁ এইটো কি চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম দ্যাট মিন্স পুৰা 100% চেন্ট্ৰেল গভৰ্ণমেণ্টে নিদিয়ে ষ্টেট গভৰ্ণমেণ্ট যিখনত ইমপ্লিমেণ্ট হৈছে তেওঁলোকে এটা চাৰ্টেন পাৰ্চেণ্টেজ দিব লাগিব মই এইটো সদায় কওঁ যে 60-40 এইটো ৰেচিঅ' হয় ঠিক আছে কিন্তু নৰ্থ ইষ্ট আৰু হিমালয়ান ষ্টেটছৰ ক্ষেত্ৰত কিছুমান কেতিয়া আমি দেখা কি পাওঁ যে কিছুমান স্কিম চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম হ'লে 90:10 আমি দেখিবলৈ পাওঁ ঠিক আছে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা মানে যেটো কোৱা হয় আয়ুষ্মান ভাৰতৰ আন্ডাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা PM জয় বুলি কোৱা হয় ইট ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট গভৰ্ণমেণ্ট ফাণ্ডেড হেল্থ কেয়াৰ প্ৰগ্ৰেম এইটো বিশ্বৰ আটাইতকৈ ডাঙৰ গভৰ্ণমেণ্টে ফাণ্ড কৰা এটা হেল্থ কেয়াৰ প্ৰগ্ৰেম হয় PM জয় ওকে টাৰ্গেটিং মানে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ইন short ABPM জয় targeting more than 50 crore beneficiaries and it was launched in 23rd September 2018 মনত ৰাখিবা 2018 চনৰ 23 ছেপ্টেম্বৰত আয়ুষ্মান ভাৰতটো লঞ্চ কৰা গৈছিলে বেনিফিটছ আন্ডাৰ দ্য স্কিম কি হ'ব তেওঁলোকে 5 লাখ টকা পাৰ ফেমিলি মনত ৰাখিবা নট পাৰ ইণ্ডিভিজুৱেল পাৰ ফেমিলি পাৰ ইয়াৰ প্ৰত্যেক বছৰত 5 লাখ টকালৈকে এটা ফেমিলিয়ে কি পাব তোমাৰ PM জয় উইল প্ৰভাইড এ কভাৰ আপ টু 5 লাখ 5 লাখ টকালৈকে তেওঁলোকে ইঞ্চুৰেঞ্চ পাব ফৰ সেকেন্ডাৰী এণ্ড টাৰ্চিয়াৰী হেল্থ কেয়াৰ হস্পিটেলাইজেশ্যন এনেকুৱা নহয় যে জ্বৰ হৈছে তুমি গৈ পেলাই 2000 টকা খৰচ হৈছে তো তুমি গৈ পেলাই খুজিবা নহ'ব সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী কেয়াৰ হস্পিটেলাইজেশ্যনত তোমালোকে পাবা PM জয় কি হ'ব ইয়াতে ক্যাশলেস এণ্ড পেপাৰলেছ এক্সেছ দিব টু সাৰ্ভিসেছ ইট উইল প্ৰভাইড ক্যাশলেস এণ্ড পেপাৰলেছ এক্সেছ টু সাৰ্ভিসেছ ফৰ দ্য বেনিফিচিয়াৰী এট দ্য পইণ্ট অফ সাৰ্ভিস তুমি আৰু পইচা দিব নালাগে পেপাৰলেছ হ'ব এইটো বস্তু ইট হেল্পছ টু ৰিডিউচ দ্য কেটাষ্ট্ৰফিক এক্সপেণ্ডিচাৰ অফ হেল্থ কেয়াৰ মানে কি হৈছে আমাৰ ভাৰতবৰ্ষত আমি কি হয় যিমানখিনি মানুহ আছোঁ আমি হেল্থৰ ক্ষেত্ৰত যিমান পইচা খৰচ কৰোঁ 80% সাপোজ 100 টকা আমাৰ হেল্থৰ নামত খৰচ হয় তাৰ 80 টকা আমি পকেটৰ পৰা দিওঁ দ্যাট ইজ কল্ড আউট অফ পকেট এক্সপেণ্ডিচাৰ 80% সো হেতু ৰিডিউস কৰিবৰ কাৰণে যেটো আমাৰ জীৱনৰ এটা মূল জমাধন কোড গুছি যায় মানুহৰ প্ৰায় দেখা পোৱা যায় কোড যুগ গুছি যায় তোমাৰ হেল্থ কেয়াৰ নামত গুছি যায় সো হেতু বস্তু কমাবৰ কাৰণে এনেকুৱা ইনিচিয়েটিভ লোৱা গৈছে আৰু ইকোনমিক্যালি উইকাৰ সেকশন অফ দ্য সোসাইটি অলসো এবল টু গেট কোৱালিটি হেল্থ সাৰ্ভিসেছ থ্ৰু দ্য স্কিম ইয়াৰ জৰিয়তে কি দিয়ে 5 লাখ টকালৈকেতো যিমান খৰচ দিব নালাগে তাৰ লগতে ফ্ৰী মেডিচিন দিয়া যাব ঠিক আছে আৰু এচিভমেন্টৰ কথা যদি কওঁ PM জয় ঠিক আছে তো কভাৰেজ ওভাৰ 35.4 crores okay Ayushman cards have been issued and the scheme is operational in 33 states and union territories বুজি পালা কথাটো সো সিনিয়ৰ সিটিজেনক যিখন কাৰ্ড দিয়া যাব এখন কি হয় PM কি হয় বাৰু PM সৰি কি কয় Ayushman Vaya card now next topic is about 16 finance commission okay প্ৰথম কথা হৈ গ'ল কি what is the finance commission so article 280 of the Indian constitution এটো বহুত ইম্পৰ্টেন্ট আৰ্টিকেল হয় 280 ঠিক আছে এই আৰ্টিকেলটো কি প্ৰভাইড কৰে এখন ফাইনেন্স কমিশন গঠন কৰা যায় ইয়াৰ আন্ডাৰ ঠিক আছে so finance commission of India is a constitutional body ক'বাত লিখা থাকিব পাৰে যে statutory body statutory body বুলি যদি লিখা মন কৰিবা যে এখন বিল আনি বিধেয়ক এখন আনি এখন আইনত পৰিণত কৰি এখন যদি বডি গঠন কৰে এখন যদি কমিশন গঠন কৰে সেইখনক আমি কি বুলি ক'ম যে statutory body কিন্তু এইখন আমাৰ কি আছে যে আৰ্টিকেল 280 তে লিখা আছে and that is why we call it a constitutional body of the Indian constitution ফাইনেন্স কমিশন কেই বছৰ মূৰে মূৰে গঠন কৰা হয় প্ৰত্যেক 5 বছৰ গঠন কৰা হয় ঠিক আছে আৰু প্ৰাইমাৰী ফাংচন কি হয়
তেওঁলোকৰ কি কামটো কি হয় তেওঁলোকে ৰেকমেণ্ড কৰিব গভৰ্ণমেণ্টক যে যিমানবোৰ ফাইনেন্সিয়েল ৰিচোৰ্চেছ আছে টকা পইচাৰ পৰা আদি কৰি গ্ৰাণ্টলৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টবোৰৰ মাজত কেনেকৈ বিলাই দিব সেই বস্তুটো ৰেকমেণ্ডেশ্যন কোনে দিয়ে ফাইনেন্স কমিশ্যনে দিয়ে ঠিক আছে ফাইনেন্স কমিশ্যনৰ যদি ষ্ট্ৰাকচাৰটো কথা যদি ক'বলৈ যাওঁ ইয়াত কি থাকে এজন চেয়াৰমেন থাকে আৰু চাৰিজন কি বেলেগ মেম্বাৰ্ছ থাকে যাক কোনে এপইণ্ট কৰে প্ৰেচিডেণ্টে এপইণ্ট কৰে এণ্ড দে আৰ এলিজিবল টু ৰি এপইণ্টমেণ্ট মনত ৰাখিবা APSA ইয়াত খেলি মেলি কৰি দিব যে দে আৰ নট এলিজিবল টু ৰি এপইণ্টমেণ্ট এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট দি দিব চ' এজন চেয়াৰমেন প্লাছ চাৰিজন সদস্য থাকিব এই চাৰিজন মানে তোমাৰ কি কয় এপইণ্টমেণ্ট কোনে কৰিব চবকে প্ৰেচিডেণ্টে কৰিব ঠিক আছে এনেকুৱাত কনফিউজন কৰি দিব আৰু তেওঁলোক কি হ'ব পাৰিব ৰি ইলেক্ট হ'ব তেওঁলোক হ'ব পাৰিব The qualification of the members is yet to be decided by the parliament. এনেকুৱা কোনো এতিয়ালৈকে ধাৰ্য কৰা নাই যে সেই মেম্বাৰজনৰ কোৱালিফিকেশ্যন কি হ'ব লাগে ঠিক আছে এজ প্ৰভাইডেড ইন দ্য কনষ্টিটিউশ্যন মানে চৰি আই এম চ' চৰি মই তোমালোকক কওঁতে ভুল কৰিলোঁ মই এইটো ক'ব বিচাৰিছিলোঁ যে এই যিটো কোৱালিফিকেশ্যন আছে যে কোন হ'ব মানে মেম্বাৰ্ছ কোন হ'ব এইটো কোনে ডিচাইড কৰিব পাৰ্লিয়ামেণ্টে ডিচাইড কৰিব ঠিক আছে আৰু এই প্ৰভিজনটো ক'ত লিখা আছে কনষ্টিটিউশ্যনটো আছে যে এইটো পাৰ্লিয়ামেণ্টৰ ৰেছপনচিবিলিটি হয় মনত ৰাখিবা এপইণ্টমেণ্ট দিব প্ৰেচিডেণ্টে কিন্তু কোন মেম্বাৰ হ'ব কোৱালিফিকেশ্যন কি হ'ব কোনে ডিচাইড কৰিব পাৰ্লিয়ামেণ্টে ডিচাইড কৰিব The commission submits its report to the president. President তেওঁলোকে suppose দিলে যে এই বছৰ এনেকে ফাণ্ডবোৰ ডিভলিউশ্যন হ'ব চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত আৰু বেলেগ ষ্টেট গভৰ্ণমেণ্টৰ মাজত কোনে বেছি পাব কোনে কম পাব এই ৰেকমেণ্ডেশ্যনখিনি যেতিয়া প্ৰেচিডেণ্টক দিব দ্য ৰেকমেণ্ডেশ্যন মেড বাই দ্য ফাইনেন্স কমিশ্যন আৰ অনলি এডভাইজেৰী ইন নেচাৰ এনেকুৱা নহয় যে মানিবই লাগিব ঠিক আছে অনলি এডভাইজেৰী হয় এণ্ড নট বাইণ্ডিং অন দ্য গভৰ্ণমেণ্টৰ ক্ষেত্ৰত এইটো এনেকুৱা নহয় বাইণ্ডিং নহয় যে গভৰ্ণমেণ্টে মানিবই লাগিব এনেকুৱা কোনো কথা নাই বুজি পালা কথাটো চ' যিটো আছে তোমাৰ এইটো এডভাইজেৰী এটা নেচাৰৰহে হয় ফাইনেন্স কমিশ্যনৰ ৰোলটো ইজ ইট ক্লিয়াৰ টু অল অফ ইউ যিমান কেইজন মানুহ আছে এইটো বহুত মন থাকিব পৰা নাই বৰষুণৰ কাৰণে কি সুধি আছো মই লিখি গৈছা নাই শ্বৰ্টত এটা হৈ গ'ল কি 16 ফাইনেন্স কমিশ্যন আগতে 15 ফাইনেন্স কমিশ্যন আছিলে এতিয়া 16 ফাইনেন্স কমিশ্যনে গঠন কৰা গৈছিলে চ' মনত ৰাখিবা ডক্টৰ অৰবিন্দ পানাগাৰিয়া ফৰ্মাৰ ভাইচ চেয়াৰমেন অফ নীতি আয়োগ আগতে নীতি আয়োগৰ তেখেত ভাইচ চেয়াৰমেন আছিলে ঠিক আছে তো এই ভাইচ চেয়াৰমেন অফ নীতি আয়োগ এটা ফৰ্মাৰ ভাইচ চেয়াৰমেন অফ নীতি আয়োগ ডক্টৰ অৰবিন্দ পানাগাৰিয়া লাইক তোমাৰ এণ্ড দ্য প্ৰফেচৰ এট কলম্বিয়া ইউনিভাৰ্চিটি তেওঁক কি হিচাপে এপইণ্ট কৰা হৈছে চেয়াৰমেন হিচাপে এপইণ্ট কৰা হৈছে 16 ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন কোন হয় অৰবিন্দ পানাগাৰিয়া ঠিক আছে দ্য কমিশ্যন হোল্ডছ দ্য ক্ৰিটিকেল ৰেছপনচিবিলিটি অফ ৰিকমেণ্ডিং দ্য ফৰ্মুলা ফৰ ৰেভিনিউ ডিষ্ট্ৰিবিউশ্যন তেওঁলোকে কি দিব এইবাৰ সেই ফৰ্মুলাটো দিব যে ৰেভিনিউ কেনেকৈ ডিষ্ট্ৰিবিউট কৰা যাব চেণ্টাৰ আৰু ষ্টেটছৰ মাজত ফৰ আপকামিং 5 years অহা বছৰ এপ্ৰিল 1 তাৰিখৰ পৰা তেওঁলোকৰ ৰেকমেণ্ডেশ্যনছখিনি প্ৰযোজ্য হ'ব চ' এইখনৰ কাম 2026ৰ পৰা 31লৈকে থাকিব 1 এপ্ৰিল 2026ৰ পৰা 1 এপ্ৰিল 2026ৰ পৰা কেতিয়ালৈকে থাকিব 31 মাৰ্চ 2031লৈকে থাকিব ক্লিয়াৰ টু অল অফ ইউ ঠিক আছে বাদ দিয়া ইমান ভিতৰলৈকে যাব নালাগে বাট মনত ৰাখিবা কিছুমান চেঞ্জেছ আনিছে ঠিক আছে মেজৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ ফৰ 16 ফাইনেন্স কমিশ্যন অ'কে ইয়াত মন কৰিবলগীয়া কথা এইটোৱে হয় enhancing state funds to local bodies identifying measures to enhance the consolidated fund of the state ঠিক আছে তো ইয়াৰ জৰিয়তে এইটো এবাৰ কি কৰা গৈছে মেজাৰ্ছ কিছুমান মানে ব্যৱস্থা কিছুমান আইডেণ্টিফাই কৰা গৈছে যাৰ জৰিয়তে এখন ৰাজ্যটো কি থাকে কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া থাকে তেনেকৈ কনচলিডেটেড ফাণ্ড অফ ষ্টেট থাকে কেনেকৈ কনচলিডেটেড ফাণ্ড অফ ষ্টেটটো কেনেকৈ তোমাৰ এনহেঞ্চ কৰিব পৰা যায় সেইটোৰ ওপৰত গুৰুত্ব আৰোপ কৰা যাব ঠিক আছে আৰু বাকী বহুত আছে তোমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট ফাইনেন্সিঙৰ কথাও 16 ফাইনেন্স কমিশ্যনত কোৱা গৈছে এতিয়া ইমান নালাগে এইবিলাক বাদ দিয়া ঠিক আছে নেক্সট ইজ India benefits sharing for the use of digital sequence information DSI digital sequence information the 16 conference of party number 16 to the convention of biological diversity তো তোমালোকে জানা যে কেইখন কনভেনশন আছে এনেকুৱা কেইখন আছে কোৱাচোন এখন আছে ইউনাইটেড নেশ্যন কনভেনশন অন
বায়োলজিক্যাল ডাইভাৰ্চিটি UNCBD এখন হৈ গ'ল UNCBD এনেকৈ কিমান আছে এখন আছে UNFCCC ঠিক আছে ইউনাইটেড নেশ্যন ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ এখন কি আছে ইউনাইটেড নেশ্যন কনভেনশ্যন অন combating desertification ঠিক আছে UNCBD UNFCCC and UNCCD তিনিখন বেলেগ বেলেগ আছে সো এই যিখন ইউনাইটেড নেশ্যনৰ কনভেনশ্যন অন বায়োলজিক্যাল ডাইভাৰ্চিটি আছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ কাৰণে যিখন কনভেনশ্যন আছে ঠিক আছে তাৰে 16 নম্বৰ যিখন কনফাৰেন্স অফ পাৰ্টি বা মিটিং তাতে এইটো ডিসকাশন কৰা গৈছিলে ঠিক আছে লাইক দা মাল্টিলেটাৰেল সিস্টেম অফ বেনিফিট শেয়াৰিং for the use of digital sequence information of genetic resources এই বেলেগ একো চাব নালাগে DSI টো কি হয় what is DSI digital sequence information কি হয় DSI refers to the digitalized genetic data of organism তো DSI কি কৰিব যিমানবোৰ তোমাৰ লিভিং অৰ্গানিজম আছে সবৰে জেনেটিক ডাটা যেনেকৈ আমাৰ জিন ঠিক আছে জেনেটিক ডাটা থাকিব প্ৰত্যেকটো অৰ্গানিজমৰ জেনেটিক ডাটা থাকিব হেতু DSI কি কৰিব ডিজিটাল সিকোয়েন্স ইনফৰমেশন কি কৰিব হেতু ডিজিটালাইজ কৰিব which is frequently used for research in agriculture pharmaceuticals and biodiversity যেটো জৈৱ বৈচিত্ৰ্য বুজিবৰ ক্ষেত্ৰত খেতিবাতিৰ ক্ষেত্ৰতে হওক বা ফাৰ্মাসিউটিক্যাল ইন্ডাস্ট্ৰিৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ঠিক আছে তো তোমাৰ বাকি তো ইয়াত ইমান কথা নাই DSI মনত ৰাখিবা ডিজিটাল সিকোয়েন্স ইনফৰমেশন যুত ঠিক আছে লিভিং অৰ্গানিজমছ বোৰৰ জেনেটিক ডাটা ডিজিটাইজ কৰা যাব ক্লিয়াৰ next tomorrow PM Vidya Lakshmi scheme okay the union cabinet led by PM has approved the PM Vidya Lakshmi scheme aimed at providing financial support to meritorious students ensuring that financial challenges do not hinder anyone in India from pursuing quality higher education the পইচাৰ কাৰণে যাতে কোনো মানুহ দেখা নাই স্যাৰ কি দেখা নাই দেখিয়েতো আছো পইচাৰ কাৰণে যাতে কোনো ষ্টুডেন্ট যাতে পঢ়া শুনাৰ পৰা বঞ্চিত হ'ব লগা নহয় তাৰ কাৰণে PM বিদ্যা লক্ষ্মী স্কিমটো অনা গৈছে এবাউট PM বিদ্যা লক্ষ্মী স্কিম কি হয় চোৱা ইয়াত কি দিব কোৱালিটি হায়াৰ এডুকেশ্যন ইনষ্টিটিউচনত তেওঁলোকৰ কি মানে যদি কোনোবাই যদি এডমিশন সিকিউৰ কৰিছে ঠিক আছে 8 লাখ টকাৰ তলত যদি পৰিয়ালৰ সেই ষ্টুডেন্ট গৰাকীৰ ইনকাম হয় সেই ষ্টুডেন্ট গৰাকীৰ ইনকাম যদি 8 লাখ টকাৰ তলত হয় তেতিয়া হলে আৰু যদি মানে দুটা কন্ডিশন আছে যে সেই পৰিয়ালসমূহৰ ল'ৰা ছোৱালী যিখিনি পৰিয়ালৰ বাৰ্ষিক ইনকাম 8 লাখতকৈ তলত হয় আৰু তেওঁলোকে যদি হায়াৰ এডুকেশ্যন ইনষ্টিটিউচন জইন কৰিছে তেতিয়াহ'লে কি দিব তেওঁলোকক তোমাৰ ফাইনেন্সিয়েল গ্ৰান্ট দিয়া যাব ঠিক আছে ফাইনেন্সিয়েল সাপোর্ট দিয়া যাব priority will be given to students from government institution pursuing technical and professional courses basically তোমার technical আৰু professional coursesৰ ক্ষেত্ৰত priority দিয়া যাব ক্লিয়াৰ লোন টাৰ্মছ কিমান দিব তোমাৰ ঠিক আছে লোন টাৰ্মছ কিমান দিব টেকনিক্যাল বা প্ৰফেশনাল কোৰ্স কৰিবৰ কাৰণে যদি কোনোবা ষ্টুডেন্ট গৈছে যাৰ পৰিয়ালৰ হেয়া বাৰ্ষিক আয়টো 8 লাখতকৈ কম হয় তো তেওঁলোকক কি দিব কিমান টকা দিব লোন কিমান দিব কোৱাচোন লোন কিমান দিব কি লোন দিব free and guarantor free loan will be offered through banks and financial institution কোনো ধৰণৰ গ্যাৰান্টৰ নালাগে কোনো ধৰণৰ কোলাটাৰেল তুমি জমা দিব নালাগে কোলাটাৰেল ফ্ৰী এণ্ড গ্যাৰান্টৰ ফ্ৰী মানে কি হয় লোন ল'ব গ'লে তুমি কিছুমান ডকুমেণ্ট সাবমিট কৰিব লগা হয় ন বোলে ঘৰৰ মাটি এটা আছে সেইটো এগেইনষ্টত তুমি লোন লৈছা ইয়াত তেনেকুৱা একো দিব নালাগে ক্ৰেডিট গ্যাৰান্টি গভৰ্নমেণ্ট প্ৰভাইডছ এ 75% ক্ৰেডিট গ্যাৰান্টি অন loans up to 7.5 lakh যদি 7.5 লাখ টকালৈকে যদি 7.5 ঠিক আছে আৰু 7.5 লাখলৈকে যদি কোনোবা লোন লয় 75% ক্ৰেডিট কোনে দিব গভৰ্নমেণ্টে দিব supporting banks in loan expansion যদি কিবা কাৰণত ডিফল্ট হয় তো 75% লৈকে পইচা কোনে দিব গভৰ্নমেণ্টে দিব ইন্টাৰেষ্ট যে দিয়ে ইন্টাৰেষ্টৰ ক্ষেত্ৰতো সাবভেনচন দিয়া যাব for families with an annual income up to 8 lakh 3% interest subvention is provided on loan up to 10 lakhs. Full interest subvention is available for students with a family incomes up to 4.5 lakhs under PM USP scheme. দুটা কন্ডিশন আছে যদি 4.5 লাখ টকাৰ তলত কাৰবাৰ যদি কোনোবা এটা পৰিয়ালৰ উপাৰ্জন হয় সেই যিখিনি ফ্যামিলি ষ্টুডেন্টস আছে তেওঁলোকৰ ক্ষেত্ৰত গোটেই ইন্টাৰেষ্ট সাবভেনচন দিবই নালাগে মানে ঠিক আছে দিবই নালাগে ইন্টাৰেষ্ট
বুজি পালা অকল লোনটো মাৰিলেই হ'ল যিটো 20 মানে 7.5 লাখ টকালৈকে যদি হয় লোনটো মাৰিলেই হ'ল 75%টো গভৰ্ণমেণ্টে ক্ৰেডিট গ্যাৰাণ্টি ল'বই যদিহে 4.5 লাখ টকাৰ ওপৰত পৰিয়ালৰ ইনকাম থকা ষ্টুডেণ্ট আছে মানে যদি কোনোবাই 10 লাখ টকালৈকে যদি লোন ল'ব বিচাৰে যদিহে মাৰ্কেটত বেংকৰ যদি ৰেট অফ ইণ্টাৰেষ্ট 10% হয় 3% কি পাই যাব ইণ্টাৰেষ্ট সাবভেনশ্যন পাব মানে 7% ইণ্টাৰেষ্টে ষ্টুডেণ্টজনে দিব লাগিব বুজি পাইছা নাই সিম্পল ফাণ্ডা 7.5 লাখলৈকে যদি লোন লয় 75% ক্ৰেডিট গ্যাৰাণ্টি বেংকক কোনে দিব গভৰ্ণমেণ্টে দিব 10 লাখ টকালৈকে যদি লোন লয় 3% ইণ্টাৰেষ্ট সাবভেনশ্যন দিব যিটো বেংকৰ ৰেট থাকিব তাতকে তোমাৰ 3% কমাই তেওঁলোকে দিব লাগিব আৰু যদি 4.5 লাখ টকাৰ তলৰ ইনকাম কৰা যদি কোনোবা ফ্যামিলি আছে তেতিয়াহ'লে সেই ষ্টুডেণ্টে কি পাব তেওঁলোকে কোনো ইণ্টাৰেষ্ট দিব নালাগে সেইটো গভৰ্ণমেণ্টে পে কৰিব ইনষ্টিটিউচনেল কভাৰেজ কি ইয়াতে ইনক্লুড কৰা গৈছে যিকোনো ধৰণৰ ইনষ্টিটিউচন ranked in the NIRF ঠিক আছে যেটো ন্যাশনাল ইনষ্টিটিউচন ৰেংকিং ফ্ৰেমৱৰ্ক আছে তাৰে টপ 100 ৰেংকৰ ইনষ্টিটিউচনত এডমিশন হ'ব লাগিব হেয়া লাগে গভৰ্ণমেণ্ট হওক নাইবা প্ৰাইভেট হওক সো NIRF ৰেংকিঙৰ 100 খনৰ ভিতৰত যিকোনো এখনতে যদি তুমি এডমিশন লৈছা ইউ উইল get the benefit under PM Vidya Lakshmi sorry কি কয় PM Vidya Lakshmi scheme clear to all of you clear ঠিক আছে এটো না লাগে impact of social media on kids ঠিক আছে এইবিলাক মেইনছত লাগিব এত না লাগে খালি এটা বস্তু মনত ৰাখিবা এই গভৰ্ণমেণ্ট পলিচিছটো চাই লোৱা ছ'চিয়েল মিডিয়া প্লেটফৰ্মছৰ কাৰণে ৰেগুলেট কৰিবৰ কাৰণে এটা আছে ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন এক্ট যে আমাৰ যি ডিজিটেল ডাটা থাকে সাপোজ যদি মই ফটো এখন আপলোড কৰিছোঁ এইটো মোৰ ডিজিটেল ডাটা হয় সেই ডাটা প্ৰটেকশ্যনৰ এখন এক্ট আছে ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন এক্ট ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন এক্ট 2023 এইখন মনত ৰাখিবা কি কৰে ইট এইমছ টু ৰেগুলেট চিলড্ৰেনছ ইউজ অফ ছ'চিয়েল মিডিয়া ঠিক আছে আৰু তাৰে সেকশন 9 অফ দ্য এক্ট আউটলাইন্স 3 কন্ডিশনস ফৰ হ্যান্ডলিং চিলড্ৰেনছ ডাটা আন্ডাৰ দ্য এজ অফ 18 ইয়াৰ্স তিনটা কন্ডিশন আছে ঠিক আছে তিনটা কন্ডিশন দিছে এই সেকশন 9 এ আন্ডাৰ DPA যোনখন এক্ট আছে ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন এক্ট ঠিক আছে সো DPA আন্ডাৰ সেকশন 9 এ কি কৰিছে তিনটা কন্ডিশন আউটলাইন কৰিছে চিলড্ৰেনৰ ডাটা হ্যান্ডল কৰিবৰ কাৰণে প্ৰথম কথা হৈ গ'ল কি under age of 18 years যদি কোনোবা সাপোজ তোমাৰ কি দিছে চোৱা verifiable parental consent must need consent from a parent alignment with the child well-being personal data must priorities and restriction on monitoring and advertising ঠিক আছে যদি আছে এইখিনি এডভাৰটাইজমেন্টত ইউজ কৰিব নোৱাৰিব ঠিক আছে বাকি এটো নালাগে তা CAG আছে পলিটিক্যাল তোমাৰ সৰি ইন্ডিয়ান পলিটি তোমালোকে পঢ়ি চাই কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেলৰ ওপৰত ঠিক আছে আচ্ছা CAG ৰিলেটেড আৰ্টিকেল কোনটো হয় বাৰু কোনোবাই জানা নে CAG ৰিলেটেড আৰ্টিকেল কোনটো হয় কোৱাচোন CAG ৰিলেটেড আৰ্টিকেল কোনটো হয় মেছেজ দিয়া মেছেজ কৰি পেলাই কৈ দিয়া কিমান আছে 140 কিমান 148 very good ঠিক আছে 148 on audit divas 16 November Lok Sabha speaker said the CAG has played a key role in fostering accountability transparency and good governance in the country ঠিক আছে তো CAG একটা ডাঙৰ ৰোল প্লে কৰিছে কান্ট্ৰিখনত তোমাৰ একাউন্টেবিলিটি ট্ৰান্সপাৰেন্সি আৰু গুড গভৰ্নেন্স মেইনটেইন কৰাৰ ক্ষেত্ৰত সো আমি CAG কথা অলপ চাই লওঁ কি হয় চোৱা এটো কনস্টিটিউশনাল মানে এটা পোষ্ট হয় ঠিক আছে বিকজ আমাৰ কনস্টিটিউশনৰ 148 ত লিখা আছে এবাউট CAG ঠিক আছে that is responsible for auditing the accounts of the central and state government এনেকুৱা নহয় যে CAG অকল তোমাৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ একাউন্টে অডিট কৰে না ষ্টেট গভৰ্নমেন্টৰ একাউন্টটো অডিট কৰে the comptroller and auditor general of India ঠিক আছে CAG is appointed by the president of India by a warrant under his hand and seal মত ৰাখিবা কোনে এপইন্ট কৰে প্ৰেসিডেন্টে এপইন্ট কৰে by a warrant under his
hand and seal. Prior to taking over his or her office, the CAG makes and subscribes to an oath or affirmation before the President of India. President ওচৰতে শপত গ্ৰহণ কৰে. CAG holds office for 6 years. মনত ৰাখিবা Comptroller and Auditor General ক্ষেত্ৰত এইটো কি হয় 6 বছৰলৈকে অফিচ হোল্ড কৰিব পাৰে or up to the age of 65 years যিটো আগত হয়. যদি বোলে সাপোজ বোলে 59 ইয়াৰ্ছতে কোনোবা CAG বনিছে তো ঠিক আছে 64ত গৈ তেওঁ কি কৰিব লাগিব ৰিটায়াৰ কৰিব লাগিব আৰু যদি কোনোবা বোলে 62ত বনিছে তো 65লৈকেহে পাৰিব তেওঁ 3 বছৰ পাব ইয়াত তোমাৰ 6 বছৰে পাই যাব বুজি পাইছা যিয়ে আগত নহওক 6 বছৰ বা 65 ইয়াৰ্ছ সৰি তোমাৰ কি কয় 58ত যদি কোনোবাই বনিছে তো 64তে ৰিটায়াৰ কৰিব লাগিব 28/14 আৰু যদি কোনোবা 62ত বনিছে 3 বছৰহে পাব 65লৈকে CAG can be removed by president. Appointment of president দিব পাৰে, remove president কৰিব পাৰে, but on the same grounds and in the same manner as a judge of the Supreme Court. মনত ৰাখিবা ইয়াতে APSA ফসাই দিব কৰিব যে as the in the same manner as the judge of the High Court. এনেকৈ দি দিব but as the judge of the Supreme Court. Clear? Article 48 that establishes the office of CAG appointed by the president for 6 years or until the 65 years of age whichever is earlier. ঠিক আছে আৰু CAG যিখিনি পাৱাৰ সেইখিনি আৰ্টিকল 149ত লিখা আছে ডিউটিজ এণ্ড পাৱাৰ 150ত কি লিখা আছে মেণ্ডেট দ্য ইউনিয়ন এণ্ড ষ্টেট একাউণ্টছ আৰ মেইনটেইন ইন এ ফৰ্মেট প্ৰেছক্ৰাইবড বাই দ্য প্ৰেছিডেণ্ট অন দ্য এডভাইচ অফ দ্য CAG. ঠিক আছে আৰ্টিকল 151 ৰিকোয়াৰ্ছ দ্য CAG's অডিট ৰিপৰ্ট টু বি প্ৰেজেণ্ট টু দ্য পাৰ্লিয়ামেণ্ট পাৰ্লিয়ামেণ্টত ক'ত প্ৰেজেণ্ট যে কৰিব লাগিব ক'ত লিখা আছে 151 149ত পাৱাৰ ডিউটিজ 150ত মেণ্ডেটটো দিয়া আছে এটা মানে প্ৰেছিডেণ্টে দিয়া ফৰ্মেট এটা ষ্টেট আৰু ইউনিয়ন গভৰ্ণমেণ্টৰ ৰেকৰ্ডখিনি মেইনটেইন কৰিব লাগিব একাউণ্টছখিনি 51ত কোৱা আছে যে তেওঁৰ ৰিপৰ্টটো কাক প্ৰেজেণ্ট কৰিব পাৰ্লিয়ামেণ্টত প্ৰেজেণ্ট কৰিব লাগিব বা ষ্টেট লেজিসলেচাৰত প্ৰেজেণ্ট কৰিব লাগিব থ্ৰু দ্য প্ৰেছিডেণ্ট পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰত প্ৰেছিডেণ্টৰ থ্ৰু দি আৰু ষ্টেট গভৰ্ণমেণ্টৰ ক্ষেত্ৰত গভৰ্ণৰৰ থ্ৰু দি প্ৰেজেণ্ট কৰিব লাগিব বাকী বাদ দিয়ে বা এনেকৈ হ'লে কেনেকৈ হ'ব ইমান টাইম লাগি গৈছে India's first long range hypersonic missile long range ঠিক আছে long range hypersonic ঠিক আছে hypersonic missile কোনে লঞ্চ কৰিছে কোনে ফ্লাইটটো টেষ্ট কৰিছে DRDO ঠিক আছে India's Defense Research and Development Organization DRDO successfully flight tested a long range hypersonic missile off the coast of Orissa ঠিক আছে আৰু এটো this missile has been indigenously developed ইয়াতে ডেভেলপ কৰা গৈছে by the laboratories of the Dr. APJ Abdul Kalam Missile Complex in Hyderabad ঠিক আছে APJ Abdul Kalam Missile Complexৰ এটো ডেভেলপ কৰা গৈছে DRDO লগত মিলি পেলাই তো দুটা অৰ্গানাইজেশ্যনৰ কথা মনত ৰাখিবা DRDO along with APJ Abdul Kalam Missile Complex of Hyderabad তো hypersonic কি হয় supersonic শুনিছে hypersonic কি হয় চোৱা hypersonic কি হয় it refers to a speed at least 5 times of the speed of sound সাউন্ডৰ যোনটো স্পিড হয় ঠিক আছে সেই সাউন্ডৰ স্পিডতকৈ 5 গুণ বেছি স্পিড বুজাবৰ কাৰণে আমি কি টাৰ্ম ইউজ কৰোঁ হাইপাৰসনিক ইউজ কৰোঁ বা এইটোক তোমাৰ মেক 5 বুলি কয় ঠিক আছে another key features of such missiles are maneuverable setting that them apart from a ballistic missile that follows a set of course or trajectory. The two types of hypersonic weapon systems are এটা থাকে তোমাৰ hypersonic weapon system hypersonic glide vehicles আৰু hypersonic cruise missile যেটো আমাৰ ৰিসেন্টলি ডেভেলপ কৰিছে ঠিক আছে about India's first hypersonic missiles Mach 6 speed travel 6 times speed of sound reducing enemy reaction time 1500 কিলোমিটাৰলৈকে ৰেঞ্জ আছে ঠিক আছে যোনটো আমাৰ ফাৰ্স্ট লং ৰেঞ্জ হাইপাৰসনিক মিসাইল আছে এটো কথা কৈছে Mach 6 স্পিডৰ হয় 6 গুণ বেছি বাকি ইয়াত নালাগে এখিনি not important national campaign এক মিনিট ৰবা হা just a minute হৈছে তোমার তাতে থাকিব ন মই কৈ দিম এটা বেছি টাইম কাৰেণ্ট আহিছে নে নাই না 15 মিনিটত মই শেষ কৰি দিম সেইফালে ওলাই যাম মই খুলে নেকি ইহঁত খুলে নেকি 9:37 হৈছে চাৰেণ্টা পাইছে ঠিক আছে হ'ব হ'ব
ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে হ'ব ঠিক আছে হ'ব হ'ব ঠিক আছে ओके सो नेशनल कैंपेन अब कोई बहाना नहीं ठीक है ये लॉन्च কৰা গৈছিলে কোনে লঞ্চ কৰিছে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মনত ৰাখিবলৈ কথা হ'ল কেম্পেইনটো কিহৰ ৰিলেটেড সেইটো গম পালে মিনিষ্ট্ৰীটো গম পোৱা যায় ঠিক আছে বাট ইউএন উইমেনৰ লগত মিলি কৰিছে দ্য কেম্পেইন কলছ দ্য পাব্লিক গভৰ্ণমেণ্ট এণ্ড কি ষ্টেক হোল্ডাৰ্ছ টু টেক একাউণ্টেবল ষ্টেপছ টু এলিমিনেট জেণ্ডাৰ বেছড ভাইলেন্স চ' अब कोई बहाना नहीं दैट इज ए कैंपेन ठीक है टू एलिमिनेट gender based violence ঠিক আছে জেণ্ডাৰ বেছড ভাইলেন্স এটা আৰু বাকীটো নালাগে আৰু জেণ্ডাৰ বেছড ভাইলেন্স কি হয় ঠিক আছে বাদ দিয়ে এইবিলাক নে গভৰ্ণমেণ্ট ইনিচিয়েটিভ কি আছে বা কনষ্টিটিউশ্যনেল প্ৰভিজন আৰ্টিকেল 14 আছে 15(3) আছে সেইকেইটাতো মই অলৰেডি কৰাইছোঁ 16 উইমেনৰ কাৰণে 39A ইকুৱেল 39A কি আছে ইকুৱেল পে ফৰ ইকুৱেল জেণ্ডাৰ ইকুৱেলিটিৰ কাৰণে ঠিক আছে উইমেনক মানে অপৰচুনিটিজৰ কাৰণে বাকী গোটেইখিনি আছে এমপ্লয়মেণ্টৰ ক্ষেত্ৰত 16 তেওঁলোকৰ ক্ষেত্ৰতো হয় 51A কি আছে টু ৰিনাউন্স প্ৰেক্টিচেছ ডেৰগেটৰী টু ডিগনিটি অফ উইমেন একচুৱেলি চবৰ কাৰণে আছে তো উইমেনটো আছে নেশ্যনেল কমিশ্যন ফৰ উইমেনো আছে তো যিকোনো ধৰণৰ তোমাৰ মানে কি কয় টু ষ্টাডি এণ্ড মনিটৰ অল মেটাৰ্ছ ৰিলেটিং টু কনষ্টিটিউশ্যনেল এণ্ড লিগেল ছেফগাৰ্ডছ প্ৰভাইডিং টু উইমেন চাবৰ কাৰণে এখন আছে তাৰ ৰিলেটেড তোমাৰ প্ৰটেকশ্যন অফ উইমেন ফ্ৰম ডমেষ্টিক ভাইলেন্স এক্ট অফ 2005খনো আছে ডমেষ্টিক ভাইলেন্সৰ ৰিলেটেড কি কৰে ডিল কৰে ঠিক আছে এইখিনিতো নালাগে বাৰু জইণ্ট ছিটিং অফ পাৰ্লিয়ামেণ্ট মই অলৰেডি কৰাইছোঁ তথাপি কৰিছোঁ জইণ্ট ছিটিঙৰ কথাটো জানাই তোমালোকে ঠিক আছে ৰিচেণ্টলি কি হৈছিলে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তোমাৰ জইণ্ট ছিটিং কৰাইছিলে ঠিক আছে তো লোকসভাৰ ৰাজ্যসভাৰ দুইটা হাউচৰ লগত তো there are two main types of joint sitting in the Indian parliamentary system. First is presidential address under Article 87. President jodi kore thik ase under Article 87 joint sitting hobo pare. The president address the Rajya Sabha and Lok Sabha at the beginning of the first session after each general election. Prottek bar general election pasot je prothom sessionor karone sobe bohe to president Article 87 or under ki kore Rajya Sabha or Lok Sabha tomar ekeloge address kore. Thik ase etu eta hoy second যোনটো আছে that is called second article 108 এটা 87 এটো নৰ্মেল হয় ইলেকশ্যনৰ পাছত কৰে ঠিক আছে সেকেন্ড হৈ গ'ল তোমাৰ 108 মানে এনেকে মই দেখিবা 108 মানে ইমাৰ্জেন্সি ঠিক আছে 108 কিবা এটা এনেকুৱা ইমাৰ্জেন্সি সিচুৱেশ্যনতে কি কৰিব জইণ্ট ছিটিং কৰাব সো যেটা লেজিসলেটিভ ডেডলকস থাকিব এটা সাপোজ কিবা এটা বস্তু ৰাজ্যসভাই সন্মতি জনাইছে লোকসভাই দিয়া নাই লোকসভাই সন্মতি জনাইছে ৰাজ্যসভাই সন্মতি জনা নাই কিবা এটা ইস্যু এনেকুৱা হৈছে যেটো খুব বেছি ইম্পৰ্টেন্ট হয় সৰি তেতিয়া কি হ'ব পাৰে আন্ডাৰ আৰ্টিকল 108 এই লেজিসলেটিভ ডেডলক আঁতৰাবৰ কাৰণে এই জইণ্ট ছিটিং পাৰ্লিয়ামেণ্টত হ'ব পাৰে সিগনিফিকেন্স কি হয় এটা অপৰচুনিটি দিয়া যায় ফৰ দ্য প্ৰেচিডেণ্ট টু আউটলাইন দ্য গভৰ্ণমেণ্টছ পলিচি প্ৰায়ৰিটিজ এণ্ড লেজিসলেটিভ এজেণ্ডা and to address after general election is particularly significant as it often reflect the mandate and priorities of the newly elected government এটো হৈ গ'ল তোমাৰ আৰ্টিকল 87 ৰ আন্ডাৰ ঠিক আছে 108 যোনটো আছে ঠিক আছে তাক কি বুলি কোৱা জানা কেতিয়া 108 ৰ আন্ডাৰত জইণ্ট ছিটিং কৰাব পৰা যায় when a bill passed by one house but rejected or not returned by the other suppose লোকসভাত পাস হৈ গ'ল ৰাজ্যসভাই কি কৰিছে এটো তোমাৰ ৰিজেক্ট কৰিছে বা এটো তোমাৰ কি কৰিছে ৰিটাৰ্ণ কৰি দিয়া নাই ঠিক আছে তেতিয়া হ'ব পাৰে এটা হাউসে পাস কৰিছে but rejected or not returned by the other house তেতিয়া হলে জইণ্ট ছিটিং হ'ব পাৰে when the president returns a bill for reconsideration যদি প্ৰেসিডেন্টে কিবা এখন বিল ৰিকনসিডাৰেশনৰ কাৰণে পঠাইছে পাৰ্লিয়ামেন্টত ঠিক আছে বা ইয়াতে তেতিয়াও হ'ব পাৰে when more than 6 months have elapsed from the date of receipt of the bill by the other house without the bill being passed by so suppose ধৰা লোকসভাৰ পৰা এখন বিল গ'ল suppose ধৰা তোমাৰ 1 জানুৱাৰীৰ দিনা ৰাজ্যসভাই পালে আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুনৰ 1 তাৰিখলৈকে যদি দেখিছে যে এই ক্ষেত্ৰত ৰাজ্যসভাই কি কৰিছে বিলখন পাস কৰি দিয়াই নাই ঠিক আছে তেতিয়াহ'লে কি হ'ব পাৰে জইণ্ট ছিটিং হ'ব পাৰে বুজিছা কথাটো
আৰু তেতিয়া কি হ'ব, জইণ্ট ছিটিং ইজ চেয়াৰ্ড বাই দ্য, কোনে কৰে এইটো মনত ৰাখিবা। জইণ্ট ছিটিং যেতিয়া হয় তেতিয়া চেয়াৰপাৰ্চন কোন হয়, যিগৰাকী লোকসভাৰ স্পীকাৰ হয় তেওঁহে হয়। এই কোৰামটো জানা কি প্ৰভিজনছ অফ জইণ্ট ছিটিং? কোৰাম মানে কি? 1/10 অফ দ্য মেম্বাৰ, যিমান মেম্বাৰ থাকে তাৰে 1/10 কি হ'ব লাগিব ফ্ৰম বোথ দ্য হাউচেছ। আমি কি বুজাওঁ, এইটো কি বুলি সূচাওঁ? কোৰাম বুলি সূচাওঁ। ঠিক আছে। আৰু এই যিটো জইণ্ট ছিটিং আছে, লেজিছলেটিভ ডেডলক আঁতৰাবৰ কাৰণে, ৰিজল্ভ কৰিবৰ কাৰণে এইটো লাষ্ট ৰিজৰ্ট হিচাপে গণ্য কৰা যায়। ঠিক আছে। মনত ৰাখিবা কি কি ক্ষেত্ৰত জইণ্ট ছিটিং কৰিব নোৱাৰি। 2 exceptions. Any matter related to money bill under Article 110 or constitutional amendment bill. একদম সুধি দিব। জইণ্ট ছিটিং তোমাৰ সংশোধনী বিধেয়ক যি থাকে আমাৰ সংবিধানৰ, সেই ক্ষেত্ৰত জইণ্ট ছিটিং নবহে আৰ্টিকল 10368 আণ্ডাৰ। আৰু মানি বিলৰ ক্ষেত্ৰত আণ্ডাৰ আৰ্টিকল 110 তুমি জইণ্ট ছিটিং বহুৱাব নোৱাৰা। এতিয়ালৈকে 3খন এনেকুৱা বিল আছে, যি 3খন বিল 1950 পৰা বুলি জইণ্ট ছিটিং তোমাৰ কি হৈছে, জইণ্ট ছিটিঙৰ থ্ৰুদি পাছ কৰোৱা গৈছে। প্ৰথম ডাউৰী প্ৰহিবিশ্যন বিল অফ 1960, ছেকেণ্ড বেংকিং ছাৰ্ভিচ কমিশ্যন বিল অফ 1977, থাৰ্ড হৈ গ'ল প্ৰিভেনশ্যন অফ টেৰৰিজিম বিল অফ 2002। ক্লিয়াৰ? অ'কে। ওম বিৰলা, ওম বিৰলা। কনষ্টিটিউশ্যন ডেৰ ওপৰত এটা আহিছিলে 26 নৱেম্বৰ, 26 নৱেম্বৰ যোনটো দিন আমি প্ৰত্যেক বছৰে সেইটো সংবিধান দিৱস হিচাপে পালন কৰোঁ, 26 নৱেম্বৰ। ঠিক আছে। বিকজ তোমাৰ ঠিক আছে, কিয়নো এডপশ্যন, ঠিক আছে, টু কমেমৰেট দ্য এডপশ্যন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইন 1949 which laid the foundation of India as a secular and democratic country. Okay? So তোমাৰ ঠিক আছে, এইখিনি নালাগে নালাগে নালাগে, স্কিপ মাৰিম কিছুমান, মই বিস্তাৰ কৰিম দেই আজি। নেক্সট হৈ গ'ল, আচ্ছা, এই তোমাৰ জেণ্ডাৰ বেছড ভাইলেঞ্চৰ কাৰণে কোনটো স্কিম, কোনটো প্ৰগ্ৰেম লঞ্চ কৰিছিলে গভৰ্ণমেণ্টে? এই অলপ আগত যে পঢ়াই থৈ গৈছিলোঁ, জেণ্ডাৰ বেছড ভাইলেঞ্চৰ কাৰণে কোনটো আছিলে? য়েছ, अब कोई बहाना नहीं, কোনো বাহানা নহ'ব আৰু। জাষ্ট ৱেইট, হা, এক মিনিট। নেক্সট, বাল বিবাহ মুক্ত ভাৰত। এইটো ক্ষেত্ৰত এটা আজি আমাৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তেওঁ ৰিচেণ্টলি এটা, তেওঁ যোনটো হোৱাটছএপ চেনেল আছে, ঠিক আছে, তোমালোকে ফ'ল' কৰি ল'বা, হোৱাটছএপত চেনেল হিমন্ত বিশ্ব শৰ্মাৰ নামত আছে। কি কি ইনিচিয়েটিভ লৈ তোমালোকে গম পাই থাকিবা। বাল বিবাহৰ ক্ষেত্ৰত অসম গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ লৈছে। তো ৰিচেণ্টলি এটা বাল বিবাহ মুক্ত ভাৰত কেম্পেইন এটা আমাৰ যিগৰাকী মিনিষ্টাৰ অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছে শ্ৰীমতী অন্নপূৰ্ণা দেৱী, তেওঁ লঞ্চ কৰিছিলে বাল বিবাহ মুক্ত ভাৰত। ঠিক আছে, চাইল্ড মেৰেজ নাইকিয়া কৰিবৰ কাৰণে। তো সেইটোৱে আৰু, বাকীটো কি আছে আৰু। তাৰ লগতে তোমাৰ এইটো আছিলে, অলছ' লঞ্চ এ চাইল্ড মেৰেজ ফ্ৰী ভাৰত পৰ্টেল। এই যিটো ইনিচিয়েটিভ চাইল্ড বাল বিবাহ মুক্ত ভাৰত, ইয়াৰ আণ্ডাৰতে তোমাৰ এটা আছিলে চাইল্ড মেৰেজ ফ্ৰী ভাৰত পৰ্টেল এটা আছে। চাইল্ড মেৰেজ ফ্ৰী ভাৰত পৰ্টেল এটাও লঞ্চ কৰিছিলে। তোমাৰ উৎপাতকৈ পঢ়া ভাল নালাগে, তথাপি উপায় নাই। ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ 43rd এডিশ্যনটো ৰিচেণ্টলি নিউ দিল্লীত হৈ গৈছে যোৱা বছৰ। থিমটো মনত ৰাখিবা, ভোকেল ফৰ লোকেল, লোকেল টু গ্ল'বেল। লোকেলৰ কাৰণে ভোকেল হোৱা আৰু লোকেলৰ পৰা গ্ল'বেললৈ যোৱা, সেইটোৱে কথা। নেক্সট, মিছন অৰুণ হিমবীৰ। মিছন অৰুণ হিমবীৰ ইনিচিয়েটিভ launched with signing an MOU between Arunachal Pradesh Agricultural Marketing Board, APAMB, and Indo-Tibetan Border Police, ITBP.
ঠিক আছে মিশন অৰুণ হিন্দী objectives কি হয় giving a boost to market link for agriculture agri-horti product of Arunachal Pradesh. Under the initiative, the state government through the Arunachal Pradesh Agricultural Marketing Board will supply fruits, vegetable, meat and poultry products produced from local farmers. ঠিক আছে self help groups FPOs and farmer cooperative to the ITBP মানে অৰুণাচল প্ৰদেশৰ এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ডখনে এইটো এতিয়া কি কাম কৰিব যিমানবোৰ আত্মসহায়ক গোট বা ভেজিটেবল ছাপ্লায়াৰ আছে বা ফ্ৰুট ছাপ্লায়াৰ আছে বা তোমাৰ যিমানবোৰ প্ৰডাক্ট আছে সেইবোৰ কি কৰিব তেওঁলোকে লোকেল ফাৰ্মাৰ্ছৰ পৰা কালেক্ট কৰি পেলাই ITBPক দিব কাৰণ তেওঁলোকেও তো কনজিউম কৰে ন তেওঁলোকৰ বজাৰ এটা এই যিটো মিছন অৰুণ হিমবিৰ আছে এইটো সেইকাৰণে তেওঁলোকে লঞ্চ কৰিছে ক্লিয়াৰ ঠিক আছে